কি হ'ল কোনো নাই নেকি তেওঁ নাই ছাতি আৰু মাক তেওঁ ঘৰলৈ গৈছে আজি তাতে থাকিব আচ্ছা আচ্ছা আগতে জনা হলে কিবা এটা আমি পাৰ্টিয়ে কৰিব পাৰিলো হয় তুমি অলপ দেৰি ৰখা মই ছাতিটো লৈ আহিছো ঠিক আছে তুমি 1 মিনিট বহাচোন ঠিক আছে হৰমাদা আপুনি অলপ ৰ'ব মই গৈ আছো কিয় ইমান চিন্তা কৰি আছে মই যাম বুলি কৈছো নহয় যামেই আপোনালোকে হিচাপ নিকাচৰ কাম আৰম্ভ কৰি দিয়কচোন মই গৈ আছো ইমান কাণ্ডজ্ঞান নোহোৱা মানুহ নিজেতো ফোন এটা নকৰে আনে কৰি কিবা এটা সুধিবলৈ ফোনটো ছুইচ অফ কৰি থৈছে কাইলৈ গৈ দি আছো প্ৰকাশ দাই দেখোন বৌ মাকৰ ঘৰলৈ যোৱা বুলি ক'লে বৌ নথকা সময়ত এইগৰাকী কোন বিপুল মই তোমাক অযথা ৰখালো অথনি মই বজাৰলৈ যাওঁতে ছাতিটো তাতে এৰি থৈ আহিলো তুমি বেলেগ এটা ব্যৱস্থা কৰা বেয়া নাপাবা কথা কিবা বেলেগ ঠিক আছে বাৰু পুৰণা স্বভাৱবোৰ নেৰিলা আৰু কি পুৰণা স্বভাৱ এই যে বস্তু নি বাহিৰত এৰি থৈ অহাৰ স্বভাৱটো তোমাৰ মনত আছেনে এবাৰ যে তুমি মোৰ পৰা ছাতি এটা ঘূৰাই দিম বুলি নি ক'ৰবাত এৰি থৈ আহিছিলা কিয় তোমাৰ ছাতিটো সলনি মই দেখোন তোমাক নতুন ছাতি কিনি দিছিলো নতুন ছাতি কিনি দিছিলা কিন্তু মোৰটো ক'ৰবাত হেৰুৱাইছিলা আমাৰ ছ'চাইটিখন দেখিছো লাহে লাহে বেছ বাঢ়িবলৈ লৈছে নহয় জানো হয় টকা বহুতখিনি গোট খায় ওচৰ চুবুৰীয়া সহায় কৰাৰ বাবে এয়া সম্ভৱ হৈছে নহয় জানো হয় দিয়ক নকৰিবনো কিয় লাখ বুলিলে টকা পায় বেংকৰো জামলা নাই তাতে আমাৰ সুদৰ হাৰো কম পিছে এটা কথা প্ৰকাশ শইকীয়া কিন্তু মানিছো দেই তেওঁক মই কিমানবাৰ ক'লো আমাৰ লগত সহযোগ কৰিবলৈ কিন্তু নাই তেওঁ এইবাৰো নাহিল একেবাৰে আনছ'চিয়েল মানুহ দেই ঠিক কথাই কৈছে কি হ'ল বিপুল ইমান দেৰি কৰে নে বৰষুণৰ বতৰ ঘৰলৈ সোনকালে যাব লাগে আমি ইতিমধ্যে সকলোৱে হিচাপ নিকাচ কৰিলোৱে এইবাৰ টকাটো ডেকাই ল'ব তেওঁৰ পাৰ্চনেল দৰকাৰ অলপ আছে বোলে আপুনি ফুকনৰ লগত আলোচনা কৰি আপোনাৰ শ্বেয়াৰটো দি দিব শ্বেয়াৰ দিম ৰ'ব তাৰ আগতে এটা ইণ্টাৰেষ্টিং কথা শুনি লওক কি কথানো কি কথা আমাৰ চুবুৰীৰ হাউচ নাম্বাৰ 13ৰ প্ৰকাশ শইকীয়াৰ ঘৰত মই ছাতি এটা নিওঁ বুলি সোমালো কলিং বেলটো বজাই দিয়াত শইকীয়াই মোক দৰ্জাখন খুলি দিলে তেওঁৰ মুখৰ পৰাই গম পালো তেওঁৰ কন্যা আৰু পত্নী মাকৰ ঘৰলৈ গৈছে আনদিনাখন শইকীয়াৰ ঘৰলৈ গ'লে মোক ভিতৰলৈ নি বহিবলৈ দিয়ে কিন্তু আজি তেওঁ মোক বাহিৰতে ৰখাই থৈ দৰ্জাখন চপাই দিলে জপাই দিয়াৰ পিছত বহু দেৰিলৈকে তেওঁৰ কোনো খা খবৰেই নাই মই বোলো ছাতি এটা আনিবলৈ যাওঁতে ইমান দেৰি লাগেনে কিবা হ'ল সেই বুলি ভাবি মই দৰ্জাখন খুলিবলৈ লওঁতে কি দেখিলো জানেনে কি 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 দেখিলে ড্ৰয়িং ৰুমত আন এজনী মহিলাই কাপোৰ পিন্ধি আছে মই যোৱা দেখি চাগে তেওঁ লৰালৰিকৈ পিন্ধিছিল সেইটোনো কি ডাঙৰ কথা হ'ল কি ডাঙৰ কথা মানে এজন বিবাহিত পুৰুষৰ ঘৰত তিৰোতা আৰু ছোৱালী নথকাৰ সময়ত আন এগৰাকী তিৰোতাই কাপোৰ পিন্ধি আছে এইটো কি ডাঙৰ কথা নহয় বিপুল তুমি ঠিকেই কৈছা মতা মানুহ এজন অকলে থকা অৱস্থাত মানুহজনীয়ে কাপোৰ খুলিলে কিয় হেৰি ডেকা বিপুলে কাপোৰ খোলা কথা কোৱা নাই নহয় পিন্ধা কথাহে কৈছে হেৰি কাপোৰ পিন্ধিবলৈ হ'লে কাপোৰ খুলিবও লাগিব নহয়
আপুনি কি পেণ্টৰ ওপৰতে পেণ্ট পিন্ধে নেকি? হ'ব দিয়াহে, কোনে কাৰ ঘৰত কাপোৰ পিন্ধিছে সেইবোৰ চাই ফুৰাৰ আমাৰ কোনো দৰকাৰ নাই। সেইবোৰ নিউজ চেনেলৰ কাম। বিপুল, তোমাৰ হিচাপটো চাই লোৱাচোন। তোমাৰ লগত কথা পাতি থাকোঁতে সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। তুমি ঠিকেই কৈছা। কাৰেণ্টেই গ'ল। ইনভাৰ্টাৰৰ কাম কৰা নাই চাগে। তুমি অলপ সময় বহা, মই কেণ্ডেল এডাল জ্বলাই আনো। যোৱা। প্ৰকাশ, তোমাৰ মনত আছেনে আমি যিদিনা শেষবাৰৰ বাবে লগ পাইছিলোঁ তেতিয়া ঠাণ্ডাৰ দিন আছিল, সোনকালে ৰাতি হৈছিল। তুমি মোক তোমাৰ হোষ্টেলৰ ৰুমলৈ লৈ গৈছিলা। হয়তো তোমাৰ মনৰ মাজত চলি থকা কথাবোৰ মোক কোৱাৰ এটা সুযোগ বিচাৰিছিলা, শেষ সুযোগ। আৰু হয়তো ময়ো। সেইদিনাও এনেকৈ কাৰেণ্ট গৈছিল আৰু তুমি এনেকৈ এডাল মম জ্বলাই দিছিলা। কিন্তু তোৰ কথাবোৰ পাতোতে পাতোতে সময়বোৰ পাৰ হৈ গৈছিল। আমি দুয়োৰে মনৰ কথাবোৰ ক'ব নোৱাৰিছিলোঁ। এইটো আকৌ ক'ৰ পৰা আহিল? মালাই এৰি থৈ যোৱা নাইতো। তাইক এটা ফোন কৰিবলৈ, তাইৰ পৰা নম্বৰটো পাহৰি থাকিলোঁ নহয় ল'বলৈ। নাই, এডাল মালাৰ হ'ব নোৱাৰে, কাৰণ কালি তাইক লিপষ্টিক লোৱা দেখা নাছিলোঁ। নিশ্চয় এডাল মুনমিৰে হ'ব, কাৰণ বস্তুবোৰ য'তে ত'তে পেলাই থোৱাৰ স্বভাৱ আমাৰ তেওঁৰহে আছে। মোবাইলটো দেখোন অন কৰিবই পাহৰিলোঁ। মুনমিয়ে চাগে ফোন কৰি কৰি পাগল হৈ গৈছে। আজি গালি খোৱাটো খাটাং। কি কৰোঁ এতিয়া? মই এটা ফোন কৰোঁ। তাৰ মানে আজি মোৰ বিপদ হোৱাটো খাটাং। সোনকালে অফিচলৈ ওলাটোৱে ভাল হ'ব। মা, মই যাওঁ। কিয় ইমান সোনকালে যাবলৈ ওলালি যে? সোনকালে যাম কাৰণেতো দাদা বহুতৰ লগত কামাখ্যালৈ নগ'লো। আৰু স্বাতী, তাই দেখোন সিহঁতৰ লগতে গ'ল। যাওক দিয়া, এইকেইদিন স্কুল বন্ধ থকাৰ বাবে তাই আৰু দুদিনমান ইয়াতে থকাৰ ইচ্ছা। এনেচোন দাদা বহুত আমাৰ ঘৰলৈ গৈ আছে 2 এদিনতে। তেতিয়া তাইক পঠিয়াই দিবা, মই আৰু দেৰি নকৰোঁ। ইছৰাম 9 বাজিলে, 10 বজাত তেওঁ অফিচলৈ যায়। তাৰ আগতে মই ঘৰ পাবগৈ লাগিব। মই যাওঁ দিয়া। ঠিক আছে, যা। কোন আহিল? মুনমিতো ইমান সোনকালে আহি নাপায়। ঠিক নাই, মোবাইলটো অফ পাই তেওঁ সোনকালে আহিব পাৰে। ইমান সোনকালে আহিলে যে? স্বাতী ক'ত? তোমাক মই ৰাতিপুৱাৰ পৰা ফোন কৰি আছোঁ, ফোন কিয় ৰিচিভ কৰা নাই? স্বাতী কেইদিনমান মাহঁতৰ ঘৰতে থাকিব বোলে। আজি ৰাতিপুৱাই দাদাহঁতৰ লগত কামাখ্যালৈ গৈছে।
আৰু তুমি যে মোক সুধি আছা ফোনটো কিয় ৰিচিভ কৰা নাই বুলি, আগতে তুমি কোৱা তোমাৰ ফোনটো কিয় ছুইচ অফ আছিল কালিৰ পৰা। আৰু কালি ৰাতি আমাৰ ঘৰত কোন আহিছিল উত্তৰ দিয়া। কথা কোন আহিছিল? কালি অফিচতে মোবাইলৰ চাৰ্জ খাই গৈছিল। ঘৰত আহি মোবাইলটো চাৰ্জ দি অন কৰিব পাহৰিলোঁ আৰু ৰাতিপুৱা অন কৰি তোমালৈ ফোন কৰিছিলোঁ, তুমি দেখোন ৰিচিভেই নকৰিলা। ঠিক আছে, ফোনটো অন কৰিবলৈ পাহৰিলা বুলি বুজিলোঁ, কিন্তু তুমি আমাৰ খবৰ এটা ল'বলৈ পাহৰিলা যে। নহয় মই তোমাক কি মানে কৰি আছা? ঘৰত কোন আহিছিল নকলা যে? কি কৰোঁ এতিয়া? মালা অহা বুলিও ক'ব নোৱাৰোঁ, কি বা ভাবে। কি হ'ল নোকোৱা কিয়? নে কিবা লুকুৱাবলৈ চেষ্টা কৰিছা? নাই ক'তা কোন আহিছিলে? ৰাতি কাৰেণ্ট গৈছিলে, সেইকাৰণে খাই বৈ সোনকালে শুই থাকিলোঁ। মই জানো আজিকালি তুমি মোক মিছা কথা ক'বলৈও লৈছা। মইনো তোমাক ক'ত মিছা কথা ক'লো? হা চোৱা, ইমান সৰু কথাতে কন্দা কথা কৰিব নালাগে। এতিয়া যোৱা, হাত মুখ ধুই ফ্ৰেছ হৈ লোৱাগৈ, মই অফিচলৈ যাম, দেৰি হ'ব নহয়। কেৱল অফিচ 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 অফিচটোৰ বাহিৰে তুমি একো চিনি নোপোৱা হৈছা। মাহঁতৰ ঘৰলৈ যাবলৈ লগ ধৰিলো, এদিনৰ কাৰণে হ'লেও তুমি ছুটি ল'ব নোৱাৰিলা। ইমান কাম থাকেনে তোমাৰ অফিচত? সেয়া ডেকাক দেখিছা, সপ্তাহত মাত্ৰ 2 দিনহে অফিচলৈ যায়। মই এনেই সপোনত নেদেখোঁ, অফিচত নিশ্চয় তোমাৰ কিবা এটা চলি আছে। মুনমি, তুমি কিন্তু সৰু কথা এটাকে বৰ ডাঙৰ কৰি আছা। মইহে এতিয়া সৰু কথা এটা ডাঙৰ কৰিলোঁ। অলপ পিছত ক'বা মই তোমাক সন্দেহ কৰিছোঁ বুলি। যদি তোমাক সন্দেহ কৰিবই নালাগে তেতিয়াহ'লে তোমাক কথা এটা সুধিলে ইমান ভাবি চিন্তি সজাই পৰাই উত্তৰ দিব লগা হয় কিয়? চোৱা, তুমি ভবাৰ নিচিনা তেনেকুৱা একো হোৱা নাই। মই তোমাৰ গাত ধৰি কৈছোঁ, আৰু তোমাৰ মানুহজনৰ ওপৰত সেইকণো বিশ্বাস নাই নে? হ'ব এতিয়া গাত ধৰি মিছাতে মোৰ বেমাৰ মাতিব নালাগে। আজিলে বাৰু তোমাৰ কথাকে বিশ্বাস কৰিলোঁ, কিন্তু আগলৈ মোবাইল অফ কৰি আমাক পাহৰি নাযাবা, নহ'লে চাবা কিন্তু। আৰে আকৌ কি হ'ল? সঁচাকৈ কোৱা, কালি আমাৰ ঘৰত কোন আহিছিল? মই ক'লোৱে দেখোন কোনো অহা নাই। তেনেহ'লে এইটো কি? কাৰ লিপষ্টিক ইয়াত কেনেকৈ আহিল? আৰে এইটো ড্ৰয়িং ৰুমত পৰি আছে, আৰু মই তোমাৰ বুলি ভাবিহে ইয়াত থৈছোঁ। এইটো মোৰ নহয়, ড্ৰয়িং ৰুমত ক'ৰ পৰা আহিল সঁচা কথাটো কোৱা। আৰে ড্ৰয়িং ৰুমত কেনেকৈ আহিল মই কেনেকৈ জানো? তুমি মোৰ পৰা কথা লুকাবলৈ চেষ্টা কৰিছা। নিশ্চয় কালি কোনোবা আহিছিল, এইটো লগাবলৈ উলিয়াই বেগত ভৰাবলৈ পাহৰিলে। তুমি সঁচা কথা কোৱা, এনেকুৱা কি হৈছিল যে আকৌ নতুনকৈ লিপষ্টিক লগাবলগীয়া হৈছিল? বুজিছোঁ, মই ফোন কৰি ডিষ্টাৰ্ব দিম বুলি ফোনটো অফ কৰি থৈছিলা, আৰু এতিয়া চাৰ্জত দিয়া বুলি কৈ মিছা মিছি বাহানা বনাইছা। আৰে তুমি এনেকুৱা অকৰামি কেলে কৰিছা বাৰু? মই কৈছোঁ নহয় তেনেকুৱা একো হোৱা নাই বুলি। তেনেকুৱা একো হোৱা নাই মানে কিবা এটা যে হৈছিল সেইটো সঁচা। কি হৈছিল কোৱা? মই জানিছিলোঁ পুৱতি নিশা দেখা সপোন ফলিয়াবই। তেওঁ নিশ্চয় কোনোবা ছোৱালীৰ লগত হলি গলি আছে। হে ভগৱান, এনেকুৱা দিন দেখোৱাৰ আগতে মোক মাৰিয়ে কিয় নিনিলা? যদি এই লিপষ্টিকটো মুনমিৰ নহয় তেনেহ'লে মালাৰে হ'ব, কিন্তু এই কথাটো মই মুনমিক কওঁ কেনেকৈ? বৰ বিপদ হ'ল। কিন্তু মুনমিয়ে মোক এই সৰু কথাটোতে সন্দেহ কৰিব লাগেনে? আমাৰ সম্বন্ধটো ইমান কমজোৰি বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই তোমাক কেতিয়াও এনে চৰিত্ৰ বুলি ভবা নাছিলোঁ। কিবা এটা কৰাৰ আগতে অন্তত মোৰ নহ'লেও স্বাতীৰ কথাটো ভাবিব লাগিছিল। তুমি আচলতে মুখা পিন্ধা এজন ভদ্ৰ লোকে, এই কথা জানিবলৈ মোৰ আৰু বাকী নাই। মাজনী ক মা, কি হ'ল মাজনী? তই কান্দিছ কিয়? মা, মোৰ জীৱনটো শেষ হৈ গ'ল। মা, কি তই এইবোৰ কি কৈছ? ভালকৈ বুজাই কচোন।
মই ঠগ খালো মা। এওঁ আচলতে ভাল মানুহ নহয় মা। তেওঁ কাৰোবাৰ লগত অবৈধ সম্পৰ্ক আছে। কালি আমি নথকাৰ সুযোগ লৈ সেইজনী ঘৰলৈ মাতি আনি তাইৰ লগত ৰাতিটো কটাইছে। তই এইবোৰ কি কৈছ? প্ৰকাশ তেনেকুৱা ল'ৰা নহয়, তই মিছাতে সন্দেহ কৰিছ। মা তুমি নাজানা, কালি গোটেই ৰাতিটো প্ৰকাশৰ মোবাইলটো অফ আছে আৰু সেইজনীয়ে যাবৰ সময়ত লিপষ্টিকটো এৰি থৈ গ'ল। তাতকৈ আৰু কি প্ৰমাণ লাগে? ৰচোন ৰ, তই অধৈৰ্য নহবি, মই তাৰ লগত কথা পাতিম। নালাগে মা, তুমি আৰু একো কথা পাতিব নালাগে। যি কৰিব লগা আছে মই কৰিম। এনেকুৱা এজন নিকৃষ্ট মানুহৰ লগত মই আৰু সংসাৰ কৰিব নোৱাৰো। দাদাহঁত ইয়ালৈ অহা কথা আছিল নহয়, এতিয়া আৰু আহিব নালাগে বুলি ক'বা। ছোৱালীও কেইদিনমান তাতেই থাকক। এতিয়া ৰাখিছো। চাওঁ দীপু, শুনচোন। কি হ'ল মা? তই এবাৰ মুন্নিহঁতৰ ঘৰৰ পৰা আহগৈচোন। কিয়? কি হ'লনো তাইৰ? তাই অলপ আগতে কান্দি কান্দি ফোন কৰিছিল। ভিনি হিয়াৰে বোলে কিবা জগৰ লগালে। তাই একেবাৰে কান্দি কান্দি গোটেইজনী বাউলি হৈ পৰিছে। তই গ'লেই গম পাবি। ঠিক আছে বাৰু, মোৰ সেইফালে কাম এটাও আছে, আহোঁতে সোমাই আহিম। ঠিক আছে। কি হে শইকীয়া, আজি দেখোন আপোনাৰ কামত মন নবহা যেন লাগিছে। ক'ৰবাত কিবা হ'ল নেকি? নাই, একো হোৱা নাই, এনেই মনটো অকণমান বেয়া। গৰম গৰম চাহ খাই দিয়ক প্ৰকাশ দা, চব ঠিক হৈ যাব। আপুনি হাঁহি ফূৰ্তি কৰি থকা মানুহ, এনেকে মন মাৰি থাকিলে বেয়া দেখি নহয়। তই ঠিকেই কৈছ হৰি। মানুহৰ মন সদায় একে নাথাকে নহয়। হৰি, তুমি যোৱা। আৰু বৰবৰা, আপুনি গৈ নিজৰ কাম কৰক। আপুনি চাগে মোক বেয়াই পালে হ'বলা। হ'ব দিয়ক, আহিছোঁ। ঠিক আছে। দেখিছে, আজি ছাৰৰ মুদেই বেলেগ। কিয় বা? কিয় মানে আপুনি গম পোৱা নাই? কি? আজি কোনোবা নাই। আপুনি পলিৰ কথা কৈছে? কিহে বৰবৰাদা, ইমাননো কিহৰ আলোচনা চলিছে? বৰ ৰস উঠিছে যেন পাইছো। নাই নাই নাই, আমি সেই কিবা অফিচৰে কথা পাতি আছিলো। হ'ব হ'ব, মোৰ আগত মিছা মাতিব নালাগে। মই ভালদৰে জানো আপোনালোকৰ এই আলোচনাটোৰ বিষয়বস্তুটো কি। বাৰু সেইবোৰ বাদ দিয়ক। পিছে আপোনাৰ বান্ধৱী পলি আজি অফিচলৈ নাহে নেকি? কথা সেইটো, কালি বৰষুণত তিতাৰ বাবে তাই ৰাতি জ্বৰ উঠিল, সেইবাবে অফিচলৈ নাহিল। কালি বৰষুণ জাকৰ পিছত পলি দেখোন প্ৰকাশৰ বাইকতে যোৱা যেন পালো। ঠিকে ঠিকে ঘৰ পাইছেনে? নহয় মানে তাই এনেকৈ বৰষুণত তিতি বুৰি যোৱাতকৈ প্ৰকাশক দেখোন গাড়ী এখন লোৱাৰ কথাই ক'ব পাৰে। আপোনালোকেও যে পাৰে আৰু দেই।